হয় চক আজি অসম স্বাধীনতা ছাত্ৰ সন্থা তিয়ক শাখা সমিতিৰ উদ্যোগত আমি বিক্ষোভ কাৰ্যসূচী লৈছোঁ। অত্যন্তভাৱে এটা দুৰ্ভাগ্যজনক কথা যে ধোদৰালি যিটো ঐতিহাসিক ধোদৰালি যিটো পথ, এই পথ লোক নিৰ্মাণৰ বিভাগৰ গাফিলতিৰ কাৰণে আজি আমি দেখিছোঁ যোৱা এবছৰ ডেৰ বছৰৰ পৰা কাম তেখেতসকলে মেৰামতিৰ নামত যি ধৰণে হাৰাশাস্তি কৰি আছে, অত্যন্ত দুৰ্ভাগ্যজনক কথা। আৰু সমগ্ৰ যিসকল জনসাধাৰণ আছে, একমাত্ৰ মৰিয়নি বিধানসভা সমষ্টিৰ একমাত্ৰ যিটো ঘাইপথ, সেই পথটোক আজি যি ধৰণে জৰাজীৰ্ণ তেখেতসকলে কৰিলে লোক নিৰ্মাণ বিভাগৰ গাফিলতিৰ কাৰণে, নিশ্চিতভাৱে এইটো সমগ্ৰ জনসাধাৰণৰ কাৰণে এটা খুবেই অসুবিধাৰ সৃষ্টি হৈছে। যাৰ কাৰণে মানুহে ছাত্ৰ ছাত্ৰীৰ পৰা লৈ যিমানবিলাক ব্যৱসায়ী হওক বা ইয়াৰ জনসাধাৰণসকলে অহা যোৱা কৰাত যি ধৰণে হাৰাশাস্তি হৈছে, নিশ্চিতভাৱে লোক নিৰ্মাণ বিভাগৰ যি গাফিলতিৰ কাৰণে আজি জনসাধাৰণে ভুক্তভোগী হ'ব লগা হৈছে। আমি লোক নিৰ্মাণ বিভাগক আমি আহ্বান জনাইছোঁ আজিৰ এই বিক্ষোভ কাৰ্যসূচীৰ যোগেদি যে অতি শীঘ্ৰে যদি তেখেতসকলে কাম বনবিলাক যদি আৰম্ভ নকৰে বা শেষ নকৰে কাম কৰা, নিশ্চিতভাৱে ইয়াতকৈ তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। আৰু ইয়াৰ লগতে মৰিয়নিৰ বিধানসভা সমষ্টিৰ যিগৰাকী বিধায়ক, আজি 5টা কাৰ্যকাল তেখেতে জনসাধাৰণৰ পৰা ভোট তেখেতে বিভিন্ন প্ৰতিশ্ৰুতি দিলে, দক্ষ বিধায়ক বুলি তেখেতক কোৱা হয়। যিগৰাকী বিধায়কে এই ধোদৰালি পথটোতে 10 বাৰকৈ অহা যোৱা কৰে, তেখেতে ইমানবাৰ অহা যোৱা কৰাৰ পাছতো কিন্তু তেখেতে এই ৰাস্তাটো নেদেখে নেকি যে ইমান মানে দুৰৱস্থা হৈ গৈছে, ইমান গাঁত হৈ গৈছে, ইমান বোকাময় ৰাস্তা এটা জনসাধাৰণে কেনেকৈ অহা যোৱা কৰিছে, তেখেতসকলে কেৱল প্ৰতিশ্ৰুতি দি থাকিলেতো নহ'ব। তেখেতে এই ৰাস্তাটোত কি ধৰণে হৈছে, এতিয়া দিলজিৎ সিং নে কোনোবা যে হাৰিয়ানাৰ এজন ঠিকাদাৰক তেখেতে এই ঠিকাটো প্ৰদান কৰিলে কেইবাশ কোটি টকাৰ এটা কাম, যি কাম আজি তেখেতসকলে আমি এই কথাটো মানে নিশ্চিত হ'ব পাৰি যে তেখেতসকলে মুনাফাৰ কাৰণে সম্ভৱতঃ তেখেতসকলে আজি এই গাফিলতি কৰি আছে। আমি পুনৰবাৰ অসম চৰকাৰৰ লগতে লোক নিৰ্মাণ বিভাগক আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে যদি শীঘ্ৰে এই ধোদৰালি পথটো শীঘ্ৰে যদি নিৰ্মাণ নকৰে, নিশ্চিতভাৱে ইয়াতকৈ গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী তীব্ৰতৰ কৰি তোলা হ'ব। আজি আমি অসম ছাত্ৰ সন্থা তিয়ক শাখাৰ উদ্যোগত আৰু বিভিন্ন স্থানীয় ৰাইজ তথা দল সংগঠনৰ সহযোগত আমি গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি সকলোৱে অসমৰ আচলতে গম পোৱা মানে বাকী নাই গম পাবলৈ বৰ্তমান সময়ত যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ মানে ৰাজহাড় স্বৰূপ আচলতে ঐতিহাসিক ৰজাদিনীয়া যিটো ধোদৰালিৰ অৱস্থা, একেবাৰে জৰাজীৰ্ণ অৱস্থা। আৰু এই জৰাজীৰ্ণ অৱস্থাটো আচলতে চৰকাৰ, লোক নিৰ্মাণ বিভাগ আৰু নিৰ্মাতা যিজন ঠিকাদাৰৰ গাফিলতি আৰু তেওঁলোকৰ দালালিৰ কাৰণে এইটো হ'বলৈ আচলতে বাধ্য হ'ল। বহুদিন ধৰি এই পথটো আচলতে বেয়া হৈ আছিলে, বহু আন্দোলন আৰু বহু ৰাইজৰ কাকতি বিনতি পোৱাৰ পাছতে অসম চৰকাৰে আবণ্টন দিছিলে আৰু নিৰ্মাতাই কাম আৰম্ভ কৰিলে, কিন্তু অলপমান কাম আৰম্ভ কৰিয়ে তেওঁলোকে এৰি থৈ গুচি গ'ল। কি কাৰণ আছিলে আমি চাবলৈ নাই আৰু আমি নাজানো। আৰু তেওঁলোকে আধাতে এৰি যোৱাৰ কাৰণে যোৱা বছৰ জুন, জুলাই, আগষ্ট 3 মাহ ধৰি এই পথটো সম্পূৰ্ণ বন্ধ হৈ গ'ল। সামান্য এজাক বৰষুণৰ কাৰণে পথটো জেগাত কেইবা জেগাত ভাঙি গ'ল আৰু পথটো ভাঙি যোৱাৰ লগে লগেই ৰাস্তাটো প্ৰশাসনে বন্ধ কৰি দিব। 3 মাহ ধৰি ৰাস্তাটো বন্ধ হৈ থাকিলে আৰু একমাত্ৰ যিটো পথ আপুনি দেখি যেতিয়া ৰাস্তাৰ গাড়ীখিনি ডাইভাৰ্ট হৈ ঘূৰি আহিব লগা হৈছে। আৰু ইয়াৰ যিসকল এই ওচৰত থকা যিসকল গাঁৱৰ যিসকল গঞা ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ ঘৰৰ পৰা স্কুল ওলাই যাব নোৱাৰা হ'ল আৰু তেওঁলোকে স্কুল যাব নোৱাৰে, চিকিৎসালয় যাব নোৱাৰে। তাৰ একমাত্ৰ গাফিলতি আচলতে লোক নিৰ্মাণ বিভাগ আৰু চৰকাৰ, প্ৰশাসন আৰু ঠিকাদাৰ, তেওঁলোকৰ গাফিলতিৰ কাৰণে আচলতে শ গাঁৱৰ জনসাধাৰণে ভুগিব লগা হৈছিলে। পৰৱৰ্তী সময়ত এটা বছৰ পাৰ হৈ গ'ল, 24 চনৰ 3 মাহ বন্ধ হোৱাৰ পাছত এটা বছৰ শুকান ছিজন পাৰ হৈ গ'ল। যোৱা ডিচেম্বৰ মাহতেই নতুনকৈ আবণ্টন হ'ল বুলি গম পাই, নতুন ঠিকাদাৰক টেণ্ডাৰ হ'ল বুলি আমি গম পাইছোঁ আৰু তেখেতৰ কাম কৰা আমি চিঠিখনতে পাইছোঁ, কাম কৰি অনুমতি প্ৰদান কৰিলে। ডিচেম্বৰ মাহৰ পৰা আজি মে' জুন মাহ সোমালে, আজি 5 মাহ 6 মাহ পাৰ হৈ যোৱা হ'বৰ হ'ল, এদিনো তেওঁলোকে কাম আৰম্ভ নকৰিলে। যাৰ ফলত আজি 3 দিনমান আগতে ইয়াৰ পৰা যিটো লোণপুৰীয়া যিটো ওখকৈ তেওঁলোকে মাটি ভৰাই থৈছে, উক্ত জেগাডোখৰত একেবাৰে খহি শেষ হৈ গ'ল। যাৰ কাৰণে সম্পূৰ্ণ আজি 3 দিন 4 দিন ধৰি যাতায়াত সম্পূৰ্ণ বন্ধ কৰি ৰাখিছে। কি কাৰণ আচলতে ক'ত অধিকাৰ পালে এওঁলোকে যাতায়াত তেনেকৈ বন্ধ কৰি ৰাখিব পৰা? আৰু আচলতে 3 মাহ ধৰি তেওঁলোকে কি কৰি আছিলে? পোনপটীয়া লোক নিৰ্মাণ বিভাগ কি কৰি আছিলে ইমান দিনে তেওঁলোকে? আৰু লগতে প্ৰশাসন, জিলা প্ৰশাসন, স্থানীয় প্ৰশাসন কি কৰে তেওঁলোকে চোৱা নাছিল নেকি? তেওঁলোকে সকলোৱে ভালকৈ গম পায় যে এবছৰ আগতে 3 মাহ ধৰি এখন পথ সম্পূৰ্ণ বন্ধ হৈ যোৱাৰ কাৰণে যাতায়াতত বিঘিনি হৈছিলে। আৰু আমি এটা বছৰ যোৱা বছৰ কোনো আচলতে ইয়াৰ ৰাইজে দলঙে আমি আন্দোলন কৰা নাই। আমি চাইছিলোঁ আচলতে
অস্বাভাৱিকভাৱে যিহেতু বানপানী হৈ গ'ল বুলি ভাবিছিলো, কিন্তু এই বছৰ আমি কোনো কাৰণে মানি ল'ব নোৱাৰো। এটা বছৰ পাৰ হ'ল, তেওঁলোকে পৰিকল্পনা কি কৰিলে? আচলতে লোক নিৰ্মাণ বিভাগ একদম দালালিভাৱে তেওঁলোকে চলাই আছে। তেওঁলোকৰ কোনো পৰিকল্পনা নাই। যিসকল অভিযন্তা আছে একেবাৰে দালালি, অকল ঠিকাদাৰৰ লগত মিলা মিলি কৰি টকা তেওঁলোকে আত্মসাৎ কৰাতে তেওঁলোকে আচলতে ব্যস্ত হৈ থাকে। নহ'লে তেওঁলোকে এটা বছৰ পাৰ হৈ গ'ল, তেওঁলোকে কোনোবা উপায় কৰি যিটো বেয়া হৈ আছে, আমি এইটো কোৱা নাই যে কামটো আৰম্ভ নকৰে, কিন্তু যিডোখৰ বেয়া হৈ আছে সেইডোখৰ তেওঁলোকে মেটেলিং কৰি কিয় যাতায়াতৰ সুব্যৱস্থা কৰি দিব নোৱাৰিলে, এইটো আচলতে প্ৰশ্নবোধক। আৰু ইয়াত কোন কোন আচলতে জড়িত আছে, কাৰ কাৰ গাফিলতিৰ কাৰণে এই পথটো আচলতে ইমান জনসাধাৰণ, শিৱসাগৰ জিলা, যোৰহাট জিলা, গোলাঘাট জিলাৰো কানেক্টিং ৰোড বুলি ক'ব পাৰি। এইটো নাগালেণ্ডৰ গাড়ী, আমি সৌদিনা দেখিছো গাড়ী একেবাৰে পথাৰ সোমাই যাব লগা হয়। আৰু ভগৱান ভাগ্য ভাল, আচলতে লোক নিৰ্মাণ বিভাগ আৰু প্ৰশাসনে এইটো কাৰণে বাচিলে। কোনোবা এজন যদি যুৱক বা কোনোবা এজন মানুহ যদি এক্সিডেণ্ট হৈ কিবা হ'ব লগা হ'লহেঁতেন, ইয়াতকৈ ডাঙৰ পৰিস্থিতি হ'ব লগা হ'লহেঁতেন। তো আজি আমি এই গণবিক্ষোভ কাৰ্যসূচীৰ যোগেদি আমি দাবী জনাইছো, চৰকাৰ, লোক নিৰ্মাণ বিভাগ আৰু দালালি ঠিকাদাৰ, আপোনালোকক আমি সকীয়াই দিছো। ইয়াৰ পৰৱৰ্তী সময়ত যদি ৰাস্তা বন্ধ কৰিব লগা হয়, আপোনালোকৰ কাৰ্যালয়, আপোনাৰ ঘৰ কিন্তু ঘেৰাও কৰিবলৈ আমি বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।